দুৰ্ভগীয়া পিতৃ মাতৃ একমাত্ৰ সন্তানৰ আকস্মিক মৃত্যু বিগত এটা বছৰ পিতৃ হৰসজ্জা কমলপুৰ সমষ্টিৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কথাৰে আজিৰ প্ৰতিবেদন কমলপুৰ সমষ্টিৰ অন্তৰ্গত মালিবাৰীৰ ভকত চুবুৰীৰ এটা দুৰ্ভগীয়া পৰিয়াল পৰিয়ালটোৰ একমাত্ৰ সন্তানৰ ইতিমধ্যে মৃত্যু হৈছে একমাত্ৰ সন্তানৰ আকস্মিক মৃত্যুৰ পাছত চকুলোৰে বাট নেদেখা হৈছে অকলশৰীয়াৰ পিতৃ মাতৃয়ে ঘটনাৰ অনুসৰি মালিবাৰী গাঁৱৰ যতীন ঠাকুৰীয়া আৰু পাৰুল ঠাকুৰীয়াৰ একমাত্ৰ সন্তান অৰ্কিত ঠাকুৰীয়াৰ যোৱা 22 জুনৰ এটা পুখুৰীত গা ধুই থকাৰ অৱস্থাত আকস্মিকভাৱে মৃত্যু হয় অৰ্কিত ঠাকুৰীয়াৰ শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল বাক্সাৰ মুছলপুৰৰ পলিটেকনিকত বৰ্তমান ঘৰখনৰ অকলশৰীয়া মাক আৰু দেউতাক উল্লেখ্য যে দেউতাকৰ দুইটা কিডনীৰ বিকল হোৱাৰ বাবে বিগত এটা বছৰ ধৰি শয্যাগত হৈ আছে পিতৃগৰাকী খবৰ অনুসৰি পৰিয়ালটোৰ যিমানবোৰ সা সম্পত্তি আছিল সকলোবোৰ বিক্ৰী কৰি চিকিৎসা কৰি আছিল পিতৃৰ ল'ৰাটোৱে আছিল ঘৰখনৰ একমাত্ৰ ভৱিষ্যত ল'ৰাটোৰ মৃত্যুৰ পিছত অসুস্থ পিতৃৰ লগতে নিথৰুৱা হৈ পৰিছে তেওঁৰ মাতৃগৰাকী এতিয়া পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ চৰকাৰলৈ অনুৰোধ এই দুৰ্ভগীয়াৰ পিতৃজনৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এককালীন সাহায্য দি পৰিয়ালটোক উদ্ধাৰ কৰক আছিল যতীন ঠাকুৰীয়া তেখেতে এটি দুৰাৰোগ্য ৰোগত ভুগি আছে তেখেতৰ দুইটা কিডনী বিকল আৰু তেখেতৰ একমাত্ৰ সন্তান আছিল এটাই তেখেতৰ সন্তানটো পঢ়ি আছিল আপোনাৰ মুছলপুৰ পলিটেকনিক চিভিলত যোৱা শনিবাৰে তেওঁ লগৰ লগত এটা পুখুৰীত গা ধুবলৈ গৈছিল আৰু গা ধুব যোৱাত হঠাতে তেওঁ পানীত ডুবি যায় এটা দ খাৱৈত পৰি আৰু তেখেতৰ মৃত্যু হয় এফালে দেউতাকো এনেকৈ অসুস্থ হৈছে কিডনী প্ৰব্লেম তাৰপিছত এতিয়া মই তাৰমানে নিথৰুৱা হৈ গ'লো চিকিৎসা কৰাৰ কাৰণে চব শেষে হৈ গ'ল মোৰ মাটি বাৰী সকলো ইফালে ল'ৰাটোকো পঢ়াই আছিলোঁ দেউতাককো চিকিৎসা কৰি আছিলোঁ এনেকৈ মই অকলে এতিয়া তাৰমানে মোৰ উপায় নোহোৱা হৈছে আৰু সেইদিনাখন মাননীয় ছাৰ আহিছিলে বিধায়ক ডাঙৰীয়াদেৱ আহি চাই গৈছে তেখেতে সেই মুহূৰ্তত ল'ৰাজনকো দেখিছে তেখেতৰ অৱস্থাটো দেখিছে মোৰ ঘৰখনো দেখিছে মই অকলশৰীয়া বুলি গমেই পাইছে তেখেতে কি মোক সহায়ৰ হাত আগবঢ়ায় আৰু তাৰে কামনা মই কৰি আছোঁ এতিয়া মানুহজনক কিমান সুস্থকৈ ৰাখি মই মোৰ জীৱনটো আদৰৰ সময়খিনি মই পাৰ কৰিব পাৰিম বাইহাটাৰ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি